নমস্কাৰ আপোনালোকে চাইছে এনি লাইভ মই আছতীয়াভাৱে লগ পাইছোঁ আজি নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 11 নম্বৰ ছত্ৰকৰণা জিলা পৰিষদৰ AIDF দলৰ মনোনীত প্ৰাৰ্থী ইন্দ্ৰিয়া খাতুন ডাঙৰীয়ানীক আপোনাক স্বাগতম জনাইছোঁ। হয়, প্ৰথমতে মই সাংবাদিক বন্ধুসকলক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। মই 11 নম্বৰ ছত্ৰকৰণা জিলা পৰিষদ সমষ্টিৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী। গতিকে মই আপোনালোক সকলোৰে ওচৰত সহায় সহযোগিতা বিচাৰিছোঁ ও দোৱা ও আশীৰ্বাদ মাগিছোঁ, সকলো যাতে মোক সহযোগ কৰে। মই টিকেট পোৱাৰ আগৰ পৰাই দীৰ্ঘদিন ধৰি মই তথা মোৰ স্বামী সন্মানীয় অধিবক্তা কছৰুদ্দিন আহমেদ সমাজৰ লগত জড়িত, আইনগতভাৱেও তেওঁ সমাজত বহুত মানে বৰঙণি আগবঢ়াইছে আৰু মই দলৰ পৰাও বহুত সহায় পাইছোঁ তথা বিভিন্ন ঠাইত ভ্ৰমণ কৰিছোঁ। এই দলৰ বিষয়ে মই সকলোকে মানে প্ৰচাৰ কৰিছোঁ। এই দলৰ বহুত দৰকাৰ আছে আমাৰ নিৰীহ মানুহৰ বাবে। মৌলানা বদৰুদ্দিন আজমল চাহেবে যি চিন্তা কৰে, তেওঁলোকৰ মানে ভৱিষ্যতৰ বাবে যিটো চিন্তা কৰে, দল মত নিৰ্বিশেষে ধৰ্ম নিৰপেক্ষভাৱে তেওঁ সকলোকে মানে সহায় সহযোগ কৰি আহিছে। বিশেষকৈ আপোনাক এইবেলি ছত্ৰকৰণাৰ বাকীয়ে কিয় ভোট দিব? মই আগতে কৈছোঁ, দীৰ্ঘদিন ধৰি সমাজৰ লগত জড়িত নিৰীহ মানুহৰ লগত মত বিনিময় কৰি আহিছোঁ। তেওঁলোকৰ অভিযোগৰ বিষয়ে মই পৰ্যালোচনা কৰিছোঁ, কিন্তু মই এতিয়ালৈকে কোনো এটা পদত উপনীত হ'ব পৰা নাই। আগতেও বহুত বিভিন্ন মাধ্যমেৰে মই সমাজ সেৱা কৰিছোঁ, শিক্ষকতা কৰিছোঁ ও ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান হিচাপেও মই সমাজত বৰঙণি আগবঢ়াইছোঁ, আইনজীৱী হিচাপেও। কিন্তু এতিয়া মই এজনী প্ৰতিনিধি হিচাপে তেওঁলোকৰ মাজত যাব বিচাৰোঁ, তেওঁলোকৰ সমস্যাবোৰ মানে বুজিব বিচাৰোঁ। মই আগত শুনা পাইছোঁ যে প্ৰতিনিধিবিলাকে মানে জিকি অহাৰ পিছত তেওঁলোকে ৰাইজৰ মাজত যাব নিবিচাৰে, কিন্তু মই অলপ ব্যতিক্ৰমী হ'ব বিচাৰোঁ। 6খন পঞ্চায়ত আছে, সমভাৱে মই তেওঁলোকৰ অভিযোগবিলাক মই বুজিব বিচাৰোঁ আৰু সমস্যাবিলাক সমাধান কৰিবলৈ মই যত্ন কৰিম। আপুনি কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিল, AIDFত কিয় যোগদান কৰিলে? মই প্ৰথমতে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিলোঁ, ৰাইজৰ সহযোগিতাতে বিচাৰিছিলোঁ। তেওঁলোকে মোক মানে আশা দিছিল বা তেওঁলোকে আগবঢ়াই নিছিল যে ইয়াৰ পৰাই আপুনি প্ৰতিনিধিত্ব কৰিব। কিন্তু যেতিয়া মানে টিকেটবিলাক পইচাৰ বিনিময়ত, টকাৰ বিনিময়ত বিক্ৰী হ'ল, মই মোৰ স্বামীয়ে কথাটো আগবঢ়াইছোঁ যে মানে টকাৰ বিনিময়ত আমি টিকেট ল'ব নিবিচাৰোঁ। যদি আমাৰ যোগ্যতা আছে তেনেহ'লে আমাক টিকেট দিব, নহ'লে আমি টিকেট মানে নালাগে আমাৰ। আমি যেনেকৈ পাৰোঁ তেনেকৈ মানে সমাজৰ মানে কাম কৰি যাম, সমাজৰ মাজত থাকিম, তেওঁলোকৰ লগত মত বিনিময় কৰিম। ভৱিষ্যত মানে সমাজৰ দুৰ্নীতিমুক্ত এখন সমাজ গঢ়াত মানে চেষ্টা কৰিম যিখিনি পাৰোঁ। কংগ্ৰেছী মানুহবিলাকে মানে এনেকুৱা মন্তব্য দিয়ে যে মানে দুৰ্নীতি চলি থাকিব, ইয়াৰ লগত যুঁজি আমাৰ লাভ নাই। কিন্তু তেওঁলোকৰ বিপক্ষে আমি ক'ব বিচাৰোঁ যে মানে দুৰ্নীতি চলি থাকিব, কিন্তু আমি শিক্ষিত মানুহবিলাকে যদি দুৰ্নীতিৰ বিৰুদ্ধে কাম নকৰোঁ, দুৰ্নীতি মানে আঁতৰাব নিবিচাৰোঁ, তেনেহ'লে কোনো পধ্যেই আমি চেষ্টাটো কৰিব পাৰিম কমচে কম দুৰ্নীতি মানে আঁতৰাবলৈ। সেইটোৰ ক্ষেত্ৰত শিক্ষাটো অতি জৰুৰী, মানে সকলো মানুহে শিক্ষিত হোৱা দৰকাৰ। মোৰ বিষয়ে মই কি ক'ম, তথাপিও মানে যদি ৰাইজে ভাবে যে AIUDF দলত কিয় যোগদান কৰিলে আপুনি? AIUDF দলত মানে টিকেটটো নোপোৱাৰ পিছত ৰাইজে মোক সঁহাৰি দিছে। ৰাইজে বিচাৰিছে যে মানে AIUDF দলৰ পৰা হ'লেও আপুনি টিকেটটো লৈ আপুনি প্ৰতিনিধিত্ব কৰিব লাগিব। সেইকাৰণে মানে উৎসাহ পাইছোঁ, মানে এনকাৰেজ পাইছোঁ, পাই তাৰমানে টিকেটটো ল'বলৈ। কংগ্ৰেছে আপোনাৰ পৰা কিমান টকা বিচাৰিছিলে? মানে টকা বিচৰাৰ ক্ষেত্ৰত সাহসে কৰা নাই আমাৰ টকা বিচাৰিবলৈ। তাৰমানে কোনে বিচাৰিছে? অভিযোগ এটা দিছে আপুনি যে
অভিযোগ এটা দিছে যে কংগ্ৰেছে ধনৰ বিনিময়ত টিকট লেনদেন কৰি মোক টিকট দিয়া নাই। আপোনাৰ পৰা টকা বিচাৰিছিল নেকি বা কিমান টকা বিচাৰিছিল? অডিঅ'বিলাক ভাইৰেল হৈছে, মানে কথা বতৰা ফোনত ছ'চিয়েল মিডিয়াত এইবিলাক ভাইৰেল হৈছে আৰু পাৰ্চনেলিও তাৰমানে গম পাইছোঁ। যিয়ে নহওক ছত্ৰকোনা আপোনাৰ যিটো জিলা পৰিষদ সমষ্টি, সেই সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা আছে। বানপানীৰ সমস্যা, গৰাখহনীয়া সমস্যা, শিক্ষাৰ সমস্যা, যাতায়াতৰ সমস্যা। আপুনি যদি প্ৰতিনিধি নিৰ্বাচন হয় কোন কোন সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব? প্ৰথমতে মই শিক্ষাৰ প্ৰতি গুৰুত্ব দিম, যিহেতু মই এজনী শিক্ষিত মহিলা। লাহে লাহে শিক্ষাৰ হাৰটো কমি গৈছে। আৰু এটা সমস্যা আছে মাদক দ্ৰব্য সেৱন, মানে ক্লাছ 9, 10, 11ৰ ষ্টুডেণ্টে প্ৰথমতে তেওঁলোকে মাদক দ্ৰব্যত আসক্ত হয়। গতিকে মই প্ৰথম পৰ্যায়তে যদি এইটো ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰোঁ, তেওঁলোকক মানে মাদক দ্ৰব্য প্ৰতিকাৰৰ বিষয়ে এটা মানে জাগ্ৰত কৰিব পাৰোঁ। প্ৰথমতে তেওঁলোকে আচলতে যেতিয়া প্ৰথমবাৰ তেওঁলোকে মানে সেই বস্তুটো তাৰমানে হাত দিয়ে, মাদক দ্ৰব্যত হাত দিয়ে, সেইটো সময়ত তেওঁলোকক বাধা দিয়াৰ মানে মানুহ নাপায়। গতিকে পৰৱৰ্তী সময়ত তেওঁলোকে মানে আফচোচ কৰে যে সেইটো সময়ত মোক মানে বাধা দিয়া মানুহ নাছিল। কিন্তু মই এই উপযুক্ত সময়ত তেওঁলোকৰ ওচৰত যাব বিচাৰোঁ আৰু ইয়াৰ প্ৰতিকাৰ বিচাৰোঁ। আৰু এইটো কোন দলৰ প্ৰতিনিধিৰ প্ৰাৰ্থীৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব? এতিয়া ৰাইজৰ সঁহাৰি যিখিনি আমি পাইছোঁ আৰু 100% আমি জয়ী হ'ম বুলি এটা আশা কৰিব পাৰোঁ। আৰু বেলেগ দলৰ কোনো প্ৰতিনিধিয়ে ইয়াতে মানে ফেক্টৰ নাহিব বুলি মই পূৰ্ণ বিশ্বাস ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ ছত্ৰকোনা জিলা পৰিষদৰ AIDF দলৰ প্ৰাৰ্থী ইন্দ্ৰা খাতুন ডাঙৰীয়ানীক। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নাজমুল হক, ধন্যবাদ। খবৰ মানেই এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।